মৰাণৰ ধেমেচি কলালুৰ কোচ গাঁৱত ৫১৫তম মহাবীৰ চিলাৰে জন্ম জয়ন্তীত উপস্থিত বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃংখল চলিহা প্ৰয়াত গণশিল্পী ৰাজীৱ সদিয়ৰ গীত সীমান্ত শেখৰে চুৰি কৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৃংখল চলিহাই। সীমান্ত শেখৰক চোৰ আৰু দালাল বুলি অভিহিত শৃংখল চলিহাৰ যোৰহাটত উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী কাৰাবন্দী হৈ থকা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ। খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে জেললৈ যোৱাটো স্বাভাৱিক। আমি ভাবো জেল আমাৰ বাবে অলংকাৰ। উল্লেখ্য যে বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃংখল চলিহাই বিভিন্ন জাতি জনগোষ্ঠী লোকসকলক একত্ৰিত হৈ এখন খিলঞ্জীয়া অসম গঢ়াত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সীমান্ত শেখৰত চুৰ আৰু দালালে হয় আৰু চুৰ আৰু দালালৰ ওপৰত মন্তব্য কৰিব নাই। আজি ৰাজীৱ সদিয়া অমৰ হৈ গ'ল, কিন্তু সীমান্ত শেখৰহঁতৰ নাম অসমৰ ইতিহাসত সদায় বদন বৰ্মনৰ জেগাতে লিখা থাকিব, দালালৰ শাৰীত লিখা থাকিব। আৰু ৰাজীৱ সদিয়া গান যদি সীমান্ত শেখৰে চুৰ কৰিছে, তাতকে আৰু নিন্দনীয় কাম কিবা থাকিব পাৰে? পিছে চুৰে চুৰ নকৰি কি কৰিব? চুৰে চুৰে কৰিব। আমাৰ ল'ৰা এতিয়া 7জনকৈ জেলত আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো এজন সদস্য জেলত আছে। বীৰ লাচিত সেনাৰ সৈনিকৰ বা আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আমি সাব্যস্ত কৰিবলৈ যাম। জেল যোৱাটো স্বাভাৱিক কথা। আমি ভাবো জেল আমাৰ সদস্যৰ কাৰণে অলংকাৰ হয়, আৰু জেলত যিমানে আমাৰ সদস্য যাব জাতি সিমানে শক্তিশালী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। চৰকাৰৰ মতে নহ'বতো, যেতিয়া জাতিৰ বিপদ হ'ব প্ৰতিবাদ হ'ব। আমি গণতান্ত্ৰিক এটা ব্যৱস্থাত আছো। গণতান্ত্ৰিক ব্যৱস্থাটো কোনো চৰকাৰে নস্যাৎ কৰিব নোৱাৰে। এখন তালিবানী শাসন ইয়াততো চলা নাই। ইয়াত এখন গণতান্ত্ৰিক চৰকাৰ চলিছে, জনগণে ভোট দিছে। তাৰপিছত চৰকাৰ কোনোবা মুখ্যমন্ত্ৰী হৈছে, কোনোবা মন্ত্ৰী হৈছে। কিন্তু এটা কথাটো হৈছে, যেতিয়া চৰকাৰে জনগণৰ বিপক্ষে কাম কৰিব তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। দিৱসৰ দিনটোত আজি আমি ডিব্ৰুগড় জিলা সমিতিৰ কুচৰাজমুখী ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত হোৱা ৫১৫তম চিলাৰায় দিৱসলৈ আহিছো। আৰু চিলাৰায় দিৱসৰ দিনা এটাই আমি আশা কৰো, জাতি শক্তিশালী হওক, অনৈক্যৰ মাজত ঐক্য হওক, আৰু অনাগত দিনত খিলঞ্জীয়া মানুহে অসমৰ ভূখণ্ডত মূৰ তুলি জীয়াই থাকক, আৰু খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ এইখিনি চৰকাৰে নিশ্চিত কৰক। আৰু জাতি বৰ্তমান সময়ত অতি বিপদৰ সময়ত, খিলঞ্জীয়া মানুহ বিপদৰ সময়ত, এই সময়ত আমি খিলঞ্জীয়া সমূহ জাতি জনগোষ্ঠী লগ হ'বলৈ আমি আহ্বান জনাইছো। কেইবাবাৰো বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা আহ্বান জনোৱা হৈছে। আজি এই পবিত্ৰ দিনটোৰ আহ্বান জনাইছো। সকলো জাতি জনগোষ্ঠী আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈ এখন খিলঞ্জীয়াৰ অধিকাৰ থকা এখন অসম গঢ়াত যাতে আমি ভূমিকা ল'ব পাৰো। প্ৰত্যেক দল সংগঠন, প্ৰত্যেক জনগোষ্ঠীয় সংগঠনে যাতে এইটো ভূমিকা লয়, সেইটোৱে আমি আজি এই পবিত্ৰ দিনটোত আহ্বান জনাইছো।